নমস্কাৰ সকলোকে স্বাগতম জনাইছো এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে যদি চৰকাৰী ঘৰ পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ঘৰতে বহি কেনেকৈ এই এপ্লাই কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে প্লে ষ্টৰৰ পৰা দুটা এপ ডাউনলোড কৰিব লাগিব। এইটো এটা এপ আৰু এইটো এটা এপ আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। তো আপোনালোকে ডাউনলোড কৰি আৱাজ প্লাছ যিটো এপ্লিকেশ্যন আছে সেইটো আপোনালোকে অ'পেন কৰি ল'ব। তো আৱাজ প্লাছ ছাৰ্ভেৰ কাৰণে আপোনালোকে এই অনলাইন প্ৰচেছটো থ্ৰু দি আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যেতিয়া এই এপ দুটা ডাউনলোড কৰি ল'ব, ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যি এক্সেছ হয় সেইকেইটা কিন্তু দিব লাগিব। তো আপোনালোকে ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে সেইটো অ'পেন কৰি দিব। অ'পেন কৰি দিলে আপোনাক কিছুমান পাৰ্মিশ্যন বিচাৰিব। প্ৰথমতে আপুনি লেংগুৱেজটো চিলেক্ট কৰি ল'ব, তাৰপিছত যি পাৰ্মিশ্যন বিচাৰে সেইকেইটা আপোনালোকে দি দিব। তাৰপিছত আপুনি কি কৰিব, যেতিয়া অ'পেন কৰিব ইয়াত এছিষ্টেড ছাৰ্ভে আৰু ছেল্ফ ছাৰ্ভে আছে। আপুনি ছেল্ফ ছাৰ্ভেটো ক্লিক কৰিব। ক্লিক কৰি আপুনি কি কৰিব, আধাৰ নম্বৰটো আপোনালোকে দি দিব। আধাৰ নম্বৰটো দি দিয়াৰ পিছত আপুনি অথেণ্টিকেটত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ ইয়াত এক্সেছটো দি দিব। তাৰপিছত আপোনাৰ যি ফেচ অথেণ্টিকেশ্যন হয় সেইটো কৰিব লাগিব। তো তাৰ কাৰণে ইয়াত এনেকৈ পপ আপ অ'পেন হৈ আহিব। তো ইয়াত আপোনালোকে দেখা পাইছে যে আই এম এৱেৰ অফ দিছ এডভাইচেৰিজ এণ্ড নিড নট শ্ব'ন এগেইন। তো ইয়াত ক্লিক কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এনেকুৱা পপ আপ অ'পেন হৈ আহিব। তাৰপিছত আপুনি এই কেমেৰাৰ ফ্ৰণ্টত ৰখি চকুকেইটা ব্লিংক কৰি দিব। ব্লিংক কৰি দিয়াৰ লগে লগে আপোনাৰ যি অথেণ্টিকেশ্যন হয় সেইটো হৈ যাব। আপোনাৰ যদি ফেচটো মিলি যায় তাৰপিছত ছাকচেছফুলি অথেণ্টিকেট হৈ যাব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি অ'কেত ক্লিক কৰি দিব। আপোনাৰ ডেট অফ বাৰ্থটো আহিব, আপোনাৰ জেণ্ডাৰ আহিব আৰু আধাৰ নম্বৰটো আহিব। তো ওপৰত লিখা থাকিব EKYC ছাকচেছফুল বুলি। তো আপুনি অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পিন জেনেৰেট কৰিব লগা হ'ব। তো 4টা নম্বৰৰ পিন জেনেৰেট কৰি ল'ব। তো ইয়াত যি পিন দিব তলতো ছেইম পিন দি আপুনি এই যিটো ক্ৰিয়েট পিন দেখা পাইছে তলত ইয়াত ক্লিক কৰি দিব। তো লগ ইন কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। আপুনি যোনটো ষ্টেটত হয় সেইটো চিলেক্ট কৰিছে, ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ পঞ্চায়ত, কোনটো পঞ্চায়তৰ আণ্ডাৰত হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নামটো আপুনি চিলেক্ট কৰি দিব। তো চিলেক্ট কৰি দিয়াৰ পিছত এনেকুৱাকৈ অ'পেন হৈ আহিব। তাৰপিছত আপুনি কি কৰিব, এড অৰ এডিট ছাৰ্ভে যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ওপৰতে দেখা পাইছে যে নেম অফ হেড। তো আধাৰৰ মতে হেডৰ নামটো দি দিব। যোনে এপ্লাই কৰে তেখেতৰ নামটো দি দিব। তাৰপিছত আধাৰ নম্বৰটো দি দিব। আধাৰ নম্বৰ যিটো আপুনি দিছিলে সেইটোৱে দি দিব। দি দিয়াৰ পিছত আপোনাৰ জব কাৰ্ড নম্বৰটো দিবই লাগিব। এইটো মষ্ট ইম্পৰ্টেণ্ট, আপুনি জব কাৰ্ডৰ নম্বৰটো দি দিব লাগিব। যিটো আপোনাৰ জব কাৰ্ড নম্বৰ আছে সেইটো আপুনি ইয়াত এণ্ট্ৰি কৰি দিব। তো জব কাৰ্ডৰ নম্বৰকেইটা এনেকুৱা ধৰণৰ হ'ব। আপুনি চাব পাৰে ওপৰত লিংক হৈ আছে। আপোনাৰ যদি আছে আপুনি চাই ল'ব পাৰে। আপোনাৰ নিজৰ জব কাৰ্ডৰ নম্বৰটো কিন্তু আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি কি কৰিব, তলত যি জেণ্ডাৰ দেখা পাইছে ইয়াত ক্লিক কৰিব। জেণ্ডাৰটো তাৰপিছত আপোনাৰ কাষ্টটো আপুনি চিলেক্ট কৰি ল'ব, SC ST OBC যিটো হয়। তাৰপিছত আপোনাৰ এজটো ইয়াত দি দিব। এজটো দি দিয়াৰ পিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো চিলেক্ট কৰিব লাগিব। তো মেৰিটেল ষ্টেটাছ আপুনি যদি মেৰিড হয় মেৰিড দি দিব। তাৰপিছত ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম যদি আপুনি দিব বিচাৰিছে তেনে ক্ষেত্ৰত সেইটো দি দিব পাৰে। ফাদাৰৰ নেম দিলে ফাদাৰ টিক কৰিব আৰু তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনাৰ শিক্ষাগত অৰ্হতাটো ইয়াৰ পৰা বাছিও দিব। প্ৰাইমাৰী, মিডল, ছেকেণ্ডাৰী যোনটো হয় আপোনাৰ সেইটো আপুনি দি দিব। ইয়াৰ পৰা চিলেক্ট কৰি দিব। গ্ৰেজুৱেট হ'লে আপুনি গ্ৰেজুৱেট দিব পাৰে, বা ইলিটাৰেট হ'লে, অশিক্ষিত হ'লে ইলিটাৰেট দিব পাৰে। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ অকুপেশ্যনটো ইয়াৰ পৰা বাছি ল'ব লাগিব যে আপোনাৰ বৃত্তি কি, আপুনি কি কৰি খায়। তো যদি এগ্ৰিকালচাৰ হয় এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ হ'লে হৰ্টিকালচাৰ, আপোনাৰ যোনটো ফিল্ডত পৰে সেইটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। বাছি লৈ আপুনি চিলেক্ট কৰি দিব। তাৰপিছত ফেমিলি মেম্বাৰ্ছ কিমান আছে ইনক্লুডিং হেডজনক লৈ আপোনালোকৰ ফেমিলিত কিমানজন মেম্বাৰ আছে সেইটো নম্বৰটো আপোনালোকে দিব পাৰে। যদি 4জন আছে 4জন, 5জন আছে যদি 5জন, তো সেইটো আপুনি ইয়াত ভৰাই দিব। তাৰপিছত ইয়াত আহিছে ডিচেবিলিটি, এনি মেম্বাৰ উইথ ডিচেবিলিটি, যদি কোনোবা বিকলাংগ আছে য়েছত দিব আৰু যদি নাই নোট দি দিব। তাৰপিছত এনি মেম্বাৰ উইথ ক্ৰিটিকেল ইলনেছ, যদি কাৰোবাৰ একে সংকটজনক বেমাৰ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে, আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি নোট বা নন ক্লিক কৰি দিব। তাৰপিছত আহিছে ফেমিলি ইনকাম। তো এতিয়া আপোনাৰ ফেমিলি ইনকাম কিমান হয় সেইটো আপোনালোকে ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে অকণমান টাইম ৱেইট কৰিব লাগিব। তাৰপিছত আপোনাৰ যিমান ফেমিলি মেম্বাৰ্ছ আছে সকলোৰে এনেকৈ নামসমূহ ভৰাই গৈ থাকিব লাগিব। আপুনি যদি 5জন দিছে ফেমিলি মেম্বাৰ, তো তেনে ক্ষেত্ৰত আপোনালোকে এই সকলো ফেমিলি মেম্বাৰৰে আধাৰ নম্বৰ দিব, নাম দিব,
ঠিক এনেদৰে আপোনালোকে ফিল আপ কৰি যাব লাগিব আৰু ৰিলেশ্যনশ্বিপ উইথ হেড যিটো দেখা পাইছে ইয়াত হেডৰ লগত কেনেকুৱা ৰিলেশ্যনশ্বিপ সেইটো কিন্তু ইয়াৰ পৰা বাছি দিব লাগিব তাৰপিছত বয়স দিব মেৰিটেল ষ্টেটাছ দি দিব মোবাইল নম্বৰটো যদি আছে দি দিব তাৰপিছত শিক্ষাগত অৰ্হতাটো আপুনি ইয়াৰ পৰা বাছি দিব তো আগত যেনেকৈ দিছিলে হেডৰ যিটো ডিটেইলছ ভৰাইছিলে ঠিক তেনেদৰে আপোনালোকে ইয়াতো সকলোকেইটা মেম্বাৰৰ ডিটেইলছ ভৰাব লাগিব আপুনি ইয়াত অকুপেশ্যন দি দিলে আপোনাৰ কি অকুপেশ্যন আছে সেইটো আপোনালোকে ইয়াৰ পৰা দি দিব যদি কাৰোবাৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্টত সুধিব পাৰে তাৰপিছত ইয়াত যদি কোনোবা বিকলাংগ আছে ইয়েছ দিব নতুবা নদিব এনেকৈ এড মেম্বাৰ কৰি যি আপোনাৰ মেম্বাৰ আছে সকলোৰে ইয়াত এড কৰিব লাগিব ডিটেইলছখিনি তো ইয়াত অলৰেডি এটা এড কৰা হ'ল তো বাকীকেইটাও আপোনালোকে এনেকৈ এড কৰি কৰি গৈ থাকিব যিমানখিনি মেম্বাৰ আছে সকলোৰে এড কৰি কৰি গৈ থাকিব লাগিব ঠিক এনেদৰে আপুনি যেতিয়া গোটেইকেইটা মেম্বাৰ এড কৰি দিব এড কৰি দিয়াৰ পিছত আপুনি যদি কিবা ভুল আছে এডিট কৰিব পাৰে যদি কাৰোবাক ডিলিট কৰিব লগা থাকে ডিলিট কৰিব পাৰে তাৰপিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তো সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব পাৰে সিলেক্ট বেনিফিচিয়াৰী তো এতিয়া বেনিফিচিয়াৰীজন আপোনালোকে সিলেক্ট কৰি ল'ব কোন বেনিফিচিয়াৰীৰ নামত আপোনালোকে ল'ব তো সেইটোত আপোনালোকে টিক কৰি দিব যোনজন বেনিফিচিয়াৰীৰ নামত আপোনালোকে ঘৰটো ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত টিক কৰি দিব টিক কৰি দি আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব লাগিব তো প্ৰচিডত ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব আপুনি আকৌ কেমেৰাৰ ওচৰত আহি বেনিফিচিয়াৰীজনে ব্লিংক কৰিব লাগিব তো আপুনি এই কেমেৰাৰ ওচৰত আহি আকৌ ব্লিংক কৰি দিব ব্লিংক কৰি দিয়াৰ পিছত এনেকৈ EKYC ছাকচেছফুল হৈ যাব তাৰপিছত আপুনি কি কৰিব এই অ'কে যিটো বাটন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ বেংকৰ ডিটেইলছ ভৰোৱা আহিব তো প্ৰথমতে আপুনি কি কৰিব লাগিব আপোনাৰ বেংক টাইপটো সিলেক্ট কৰিব লাগিব কি ধৰণৰ বেংক হয় সেইটো আপুনি ওপৰৰ বক্সৰ পৰা সিলেক্ট কৰি ল'ব সো যদি আপোনাৰ বেংক একাউণ্ট ডিটেইলছ নাই তো তেনে ক্ষেত্ৰত আপোনালোকে এইটো টিক কৰিব পাৰে আৰু যদি আছে তেনে ক্ষেত্ৰত আপুনি বেংকৰ টাইপটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আপুনি কমাৰ্চিয়েল বেংকো যদি আছে তেনে ক্ষেত্ৰত কমাৰ্চিয়েল বেংক দি দিব আৰু যদি ৰিজনেল ৰুৰেল বেংক হয় সেইটো আপোনালোকে দিব পাৰে নৰ্মেলি কমাৰ্চিয়েল বেংক হয় তাৰপিছত আপুনি ইয়াৰ পৰা বেংক অফ আপোনাৰ যিটো বেংক হয় সেইটো আপুনি সিলেক্ট কৰিব তাৰপিছত বেংকৰ ব্ৰাঞ্চ নেমটো সিলেক্ট কৰিব তাৰপিছত আপুনি কি কৰিব ইয়াত একাউণ্ট নম্বৰটো দিব লাগিব তো একাউণ্ট নম্বৰটো ইয়াত দিয়াৰ পিছত আপুনি তলত আকৌ কনফাৰ্ম বেংক আৰু পোষ্ট অফিচ একাউণ্ট নম্বৰ সেইটো আপোনালোকে দিব লাগিব তো এতিয়া যিটো ব্লেংক দেখা পাইছে আপুনি ওপৰত যোনটো বেংক একাউণ্ট দিছে সেইটো দিব দিয়াৰ পিছত আপুনি কি কৰিব বেনিফিচিয়াৰীৰ নেম বেংক একাউণ্টত যেনেকৈ আছে তেনেকৈ দি আপুনি নেক্সটত ক্লিক কৰি দিব তো এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত হাউচিং ৰিলেটেড কুৱেশ্যনছ কিছুমান আহিব তো ইয়াত প্ৰথমতে চাব পাৰে আপোনাৰ অনাৰশ্বিপ অফ হাউচ বিং ছাৰ্ভেড তো আপোনালোকে নিজা ঘৰত যদি থাকে তেনে ক্ষেত্ৰত অন দিব প্ৰথমটো টিক কৰিব আৰু যদি ভাড়া ঘৰত থাকে তেনে ক্ষেত্ৰত আপোনালোকে ৰেণ্টেডত ক্লিক কৰিব যদি নিজা ঘৰত আছে অন দিব তাৰপিছত প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল যদি আপোনাৰ ৱালটো পকা হয় তেনে ক্ষেত্ৰত পকা দিব প্ৰথমতে আৰু যদি কেঁচা হয় কাচ্চা বুলি দি দিব তো সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ ঘৰ থকা ঘৰটো এতিয়া বৰ্তমান কেনেকুৱা আছে সেইটো আপোনালোকে দি দিব যদি কাচ্চা হয় তেনে ক্ষেত্ৰত কাচ্চা দি দিব তাৰপিছত প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ এতিয়া আপোনাৰ ঘৰৰ চালিটো কেনেকৈ আছে যদি পকা আছে পকা দিব কাচ্চা হ'লে কাচ্চা দিব তাৰপিছত নাম্বাৰ অফ ৰুমছ কেইটা ৰুম আছে সেইটো আপোনালোকে ইয়াত দি দিব দি দিয়াৰ পিছত লেট্ৰিন ফেচিলিটি যদি আপোনালোকৰ টয়লেটৰ ফেচিলিটি আছে ইয়েছত দি দিব তাত যদি নাই নোট দি দিব তাৰপিছত মেইন চ'ৰ্চ অফ হাউচ হোল্ড ইনকাম তো আপোনালোকৰ ঘৰুৱা ইনকাম কিহৰ পৰা হয় মেইন চ'ৰ্চটো সেইটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব পাৰ্ট টাইম ফুল টাইম ডমেষ্টিক ছাৰ্ভিচ যদি হয় বা কাল্টিভেশ্যন খেতি বাতি কৰিলেও আপুনি দিব পাৰে আপোনাৰ যোনটো হয় সেইটো আপোনালোকে দি দিব পাৰে আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে তাৰপিছত যদি একো নাই নাম দি দিব তাৰপিছত মটৰাইজড 3 হুইলাৰ আৰু 4 হুইলাৰ যদি আছে 3চকীয়া 4চকীয়া ইয়েছ দিব নতুবা নদিব তাৰপিছত আপোনাৰ যদি কিবা 3চকীয়া 4চকীয়া এগ্ৰিকালচাৰ আছে তেনে ক্ষেত্ৰত ইয়েছ দিব নতুবা নদিব তাৰপিছত এনি মেম্বাৰ হেজ কিষাণ কাৰ্ড যদি কিষাণ কাৰ্ড কাৰোবাৰ আছে ইয়েছ দিব নতুবা আপুনি নদিব তাৰপিছত এনি মেম্বাৰ অফ গভৰ্ণমেণ্ট এমপ্লয়ী সেইটো ন দি দিব গভৰ্ণমেণ্ট এমপ্লয়ী পালে নাপায় তাৰপিছত এইকেইটা আপোনালোকে নলৈ দি থাকিব লাগে একচুৱেলি কাৰণ যদি ইয়েছ দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে এলিজিবিলিটিৰ পৰা বাহিৰ হৈ যায় তো পঢ়ি ল'ব ভালকৈ কোনটো আপোনালোকৰ লগত মিলে অন 2.5 একাৰ অৰ মোৰ ইৰিগেটেড লেণ্ড যদি আপোনাৰ খেতি বাৰী 2.5 একৰতকৈ বেছি আছে তেনে ক্ষেত্ৰত কিন্তু নাপায় তো সেইটো ক্ষেত্ৰত আপোনালোকে ন দি দিব যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত ইয়েছত দি দিব তো তাৰপিছত আপুনি ইয়াত আছে আকৌ অন 5 একাৰ অৰ মোৰ অফ আনইৰিগেটেড লেণ্ড যদি আপোনাৰ
5 একৰতকৈ বেছি কিবা খেতি বাতি নকৰা বা পানীৰ সুবিধা নথকা এনেকুৱা মাটি আছে তেনে ক্ষেত্ৰত ইয়েছত দিব আৰু যদি নাই নো দিব তেজ হাউস হোল্ড উইদাউট শেল্টাৰ তো ঘৰটো যদি মানে ধৰি লওক আপোনাৰ শেল্টাৰ নোহোৱাকৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত দিব পাৰে বা যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে নোট দিব পাৰে তো এনেকৈ আপুনি যিকেইটা আছে আপোনালোকে পঢ়ি চাব মেক্সিমাম কেইটা নোৱে আহে কাৰণ ইয়েছ দি দিলে কিছুমান আপোনাৰ যি ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেইটোত নপৰেগে তো তেনেকৈ তো অটোমেটিক্যালি আপোনাৰটো কেনসেল হৈ যাব পাৰে ডু ইউ হেভ ল্যান্ড টু কনস্ট্ৰাক্ট হাউস এইটোত আপুনি ইয়েছত দি দিব যদি আপোনাৰ মাটি আছে নিজা ঘৰ বনাবলৈ তেনে ইয়েছ দি দিব তাৰপিছত ইয়াত আহিছে ইজ ইউৰ ফেমিলি গেটিং বেনিফিটেড আন্ডাৰ হাউচিং স্কিম ফৰ দ্য ফাৰ্ষ্ট টাইম যদি আপোনাৰ ঘৰে প্ৰথমবাৰৰ বাবে হেৰি কৰিছে তেনে ইয়েছ দিব দি আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰপিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব ইয়াৰ পিছত এতিয়া আপোনাৰ যি ফটো আপলোড হেতু কৰিব লাগিব তো প্ৰথমতে আপুনি আপোনাৰ পুৰণা ঘৰৰ ফটোটো আপলোড কৰিব লাগিব তো ইয়াত ইনফেকশন ডেট তাৰপিছত লেটিটিউড লংগিটিউড অটোমেটিক্যালি আহি যাব আপোনাৰ মোবাইলে হেতু ক্যাপচাৰ কৰি ল'ব তো একুৰেসি কিমান হয় সেইটাও আহি যাব তো ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিব এই ফটো আইকনত তাৰপিছত আপোনাৰ ক্যামেৰা ওপেন হৈ আহিব তো আপোনাৰ ঘৰৰ ফটোটো আপুনি দি দিব আপোনাৰ পুৰণা ঘৰৰ ফটোটো আপুনি ক্লিক কৰি দি দিব তো ক্লিক কৰাৰ পিছত আপুনি ক্ৰপো কৰিব পাৰে যদি আপুনি ইচ্ছা কৰে আপুনি ক্ৰপ কৰি দিব পাৰে তাৰ পিছত আকৌ হেতু ফ্ৰণ্টৰ পৰা আহিলে তাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ যি ৰূফ হয় আৰু ওয়াল হয় হেতু দেখা পাবা হ'ব লাগিব তো তেনেকুৱাকৈ আপুনি দি দিব তাৰ পিছত কাচ্চা লিখি আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি ওকে তে ক্লিক কৰি দিব তো তাৰ পিছত বেনিফিচিয়াৰী ওয়ান্ট টু গেট এনৰোল ইন মশন ট্ৰেইনিং যদি ট্ৰেইনিংটো আপুনি ল'ব বিচাৰে তেনেকৈ ইয়েছত ক্লিক কৰিব তাৰপিছত যদি নিবিচাৰে নো ক্লিক কৰিব তাৰপিছত ইয়াত মডেল কেইটা আপুনি চাব পাৰে ঘৰৰ কোনটো মডেল আপুনি ল'ব সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে কোনটো মডেলৰ ঘৰ আপোনাৰ লাগে তো সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এইকেইটা মডেল আছে আপুনি চাই ল'ব পাৰে কোনটো মডেল আপোনাক লাগে সেইটো আপুনি ক্লিক কৰি দিব তো ইয়াত যদি আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ ঘৰৰ মডেলটো ইয়াত টিক মাৰ্ক কেইটা আপুনি দেখা পাইছে সিলেক্ট বুলি আছে তো ইয়াৰ পৰা আপুনি বাছি ল'ব আপোনাৰ বেষ্ট মডেলটো আপুনি বাছি ল'ব কোনটো ভাল লাগে তো সেইটোত ক্লিক কৰাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব তো প্ৰসিডত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে যে আপোনাৰ সাৰ্ভে প্ৰিভিউ পেজটো ওলাই আহি পৰিব তো এই প্ৰিভিউ পেজটো আপুনি পিডিএফ হিচাপে ডাউনলোড কৰি ল'ব পাৰে ওপৰৰ কৰ্নাৰত পিডিএফ এটা অপচন দেখা পাইছে তাত আপুনি ক্লিক কৰি আপুনি ডাউনলোড কৰিও ল'ব পাৰে আৰু যদি আপোনাৰ গোটেইকেইটা সঠিক আছে তেনেকৈ ডিক্লাৰেশ্যন পেজটোত আপুনি টিক কৰি দি আপুনি প্ৰসিডত ক্লিক কৰি আপোনাৰ সাৰ্ভে কমপ্লিট কৰিব পাৰে তো তাৰপিছত আপুনি ইয়াত সেকেন্ড অপশনটো ক্লিক কৰি দিব ক্লিক কৰি দি আপুনি ইয়াত এটা অপশন দেখা পাব যে আপোনাৰ যি সাৰ্ভে কৰিছিলে সেইটো ইয়াত টিক কৰি আপুনি কি কৰিব আপলোড ৰেকৰ্ডত ক্লিক কৰি দিব তো অকমান লোড ল'ব অকমান টাইম আপুনি ধৈৰ্য ধৰিব তাৰপিছত ইয়াত আপোনাৰ চাব পাৰে যে আপোনাৰ ৰিকুৱেষ্টটো সাবমিট হৈ গৈছে তো এনেকুৱাকৈ এটা নাম্বাৰ আহিব আৰু এই নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰখাই থব বা আপুনি লিখি থব পাৰে এইটোৱে হ'ল আপোনাৰ একনলেজমেন্ট নাম্বাৰ তো এইটো আপুনি এটা ভাল বহিত বা কৰবাত আপুনি লিখি থব বা স্ক্ৰীনশ্বট মাৰি ৰখাই থব পাৰে তো এইটোৱে আছিল প্ৰসেস আপুনি সৰকাৰি ঘৰ পোৱাৰ তো ভিডিওটো যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিব আৰু সৰকাৰি আঁচনিসমূহৰ আপডেটবিলাক পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয়